আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SCCMS ৰিক্ৰুইটমেণ্ট 2024 বৰ্ষৰ বিষয়ে, অৰ্থাৎ আসাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটিৰ যি খালী পদৰ সৃষ্টি হৈছে সেই পদকেইটাৰ বিষয়ে আপোনালোকক অৱগত কৰিম। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাওক আৰু আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SCCMS ৰিক্ৰুইটমেণ্ট 2024। নেম অফ দ্য পোষ্ট হৈছে ড্ৰাইভাৰ কাম পিয়ন, অৰ্থাৎ আপোনালোকে ড্ৰাইভাৰো কাম কৰিব লাগিব আৰু পিয়নৰো কাম কৰিব লাগিব। নাম্বাৰ অফ পোষ্ট আছে এটা। ইয়াত আপোনালোকে দৰমহা লাভ কৰিব প্ৰতি মাহত 15,000 টকাকৈ, আৰু ইয়াত বয়সৰ সীমাটো তেওঁলোকে ধাৰ্য কৰি দিছে 35 বছৰতকৈ বেছি আপোনালোকৰ হ'ব নালাগিব, আৰু 18 বছৰতকৈ অকণমান আপোনালোকৰ বয়স বেছি হ'লেও একো নাই, কিন্তু 18 বছৰতকৈ তলত হ'ব নোৱাৰিব আপোনালোকৰ বয়স। যি কি নহওক, এই চাকৰিটোৰ বাবে, এই পদটোৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম 10 পাছ। 10 পাছতকৈ যদি কোনোবা হায়াৰ ছেকেণ্ডেৰী পাছ, ডিগ্ৰী পাছ, তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব। আৰু এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ, কেণ্ডিডেট শুড হেভ মিনিমাম 5 years of post qualification working experience, of which at least 2 years of experience should be as a peon or an driver। অৰ্থাৎ আপোনালোকৰ এই মেট্ৰিক পাছেই হওক বা হায়াৰ ছেকেণ্ডেৰী পাছেই হওক, তাৰপিছত কিন্তু আপোনালোকৰ ড্ৰাইভাৰ আৰু পিয়নৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব, আৰু তেওঁলোকে মিনিমাম 2 বছৰ ধাৰ্য কৰি দিছে, অৰ্থাৎ আপোনালোকৰ 2 বছৰ আপোনালোকৰ পিয়ন বা ড্ৰাইভাৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। যদিও ফ্ৰেছ ষ্টুডেণ্টবিলাকেও, ফ্ৰেছ প্ৰাৰ্থীবিলাকেও ইয়াক এপ্লাই কৰিব পাৰিব। আদাৰ ক্ৰাইটেৰিয়াৰ যদি কথা কোৱা হয়, তেন্তে আপোনালোকে আছামিজ লেংগুৱেজটো ফ্লুৱেঞ্চি ক'ব পৰা হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ LMB আৰু 2 years এক্সপিৰিয়েঞ্চ অফ ড্ৰাইভিং আপোনালোকৰ থাকিব লাগিব। কোনোবা কোম্পেনী বা সেইবিলাক কথা নাই, কিন্তু আপোনালোকৰ LMB অৰ্থাৎ লোৱাৰ মটৰ ভেহিকেলৰ যিখন লাইচেঞ্চ আছে সেইখন থাকিব লাগিব, আৰু আপোনালোকৰ গাড়ী চলোৱাৰ অভিজ্ঞতা 2 বছৰমান থাকিব লাগিব। এতিয়া কথাটো হ'ল যে এই পোষ্টকেইটা আপোনালোকে কেনেকৈ এপ্লাই কৰিব। এই পোষ্টকেইটা তেওঁলোকে যিটো এপ্লিকেশ্যন ফৰ্মেট দিছে সেই ফৰ্মেটৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব, যিটোক কোৱা হৈছে Annexure 1 ফৰ্মেট। তাৰ সৈতে আপোনালোকৰ যিবিলাক বাকী ডকুমেণ্টছ আছে, মেট্ৰিকৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন লেভেলত যিবিলাক ডকুমেণ্টছ আছে, মাৰ্কশ্বিট আছে, সেইবিলাক আপোনালোকে জেৰক্স কৰিব। তাৰপিছত আপোনালোকৰ ছেল্ফ এটেচ কৰি মেলি গাঁঠি দিব এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে। আৰু এইটোকেইটা এপ্লাই কৰোঁতে আপোনালোকে এক্সচেঞ্জ কাৰ্ডখন, লগতে আধাৰ কাৰ্ড, সেইকেইখনৰ জেৰক্স দিবলৈ নাপাহৰিব। এই সকলোবিলাক হোৱাৰ পিছত এতিয়া কথাটো হ'ল যে আপোনালোকে সেই এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ পঠাব। আমাৰ স্ক্ৰীণত দেখা পাবলৈ লোৱা যিটো এড্ৰেছ আছে, আসাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি SCCMS, আৰিয়ান ভৱন, 3rd floor, কেয়াৰ অফ দি PCCF and HOFF, আসাম পাঞ্জাবাৰী, গুৱাহাটী 781037। এইটো এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মকেইখন পঠিয়াই দিব। উইদিন 20 ছেপ্টেম্বৰ, অৰ্থাৎ 20 ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ আপোনালোকে পঠিয়াই দিব। এতিয়া মই আপোনালোকক এই জবটোৰ যি এপ্লিকেশ্যন ফৰ্ম আৰু এডভাৰটাইজমেণ্ট সেইটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ, আপোনালোকে মন দি চাব। গতিকে এইটো হৈছে আপোনালোকৰ এডভাৰটাইজমেণ্ট, যিটো আসাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটিয়ে পঠাই দিছিলে, আৰু এই ফৰ্মেটটোৰ লগতেই তেওঁলোকে আচলতে এখন এপ্লিকেশ্যন ফৰ্ম গাঁঠি দিছে। এইখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম, এইখন আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা আৰম্ভ কৰি আপোনালোকৰ এক্সপিৰিয়েঞ্চ লেভেললৈকে সকলোবিলাক ইয়াত আছে। গতিকে এই সকলোবিলাক ফিল আপ কৰাৰ পিছত কথাটো হ'ল যে আপোনালোকে সেই পোষ্ট কৰাৰ পিছত আপোনালোকে কেতিয়া এক্সাম হ'ব বা আপোনালোকৰ পোষ্টবিলাক কেনেকৈ চিলেক্ট হ'ব সেই কথা জানিবৰ বাবে তেওঁলোকৰ যি অফিচিয়েল ৱেবছাইট আছে scms.org.in, সেইটো আপোনালোকে ৰেগুলাৰ ভিজিট কৰি থাকিব। যদিও আপোনালোকৰ অসুবিধা হয় ৱেবছাইটবিলাক পাবৰ কাৰণে, আমি আমাৰ ডেছক্ৰিপশ্যন বক্সত এই ফৰ্মখন, এডভাৰটাইজমেণ্টটো আমি তাৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। লগতে এটা আপোনালোকক অনুৰোধ, আমাৰ এটা টেলিগ্ৰাম চেনেল আছে অসম চাকৰি বুলি, সেই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জড়িত হৈ ল'ব, যাতে আপোনালোকৰ কিবা ডাউট থাকিলে আমাক তাত সুধিব পাৰে।
ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ নিয়োগৰ বাৰ্তালৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ ইয়াকে কৈ ধন্যবাদ মাগিছোঁ ধন্যবাদ জয় আই অসম